নমস্কাৰ, গুড মৰ্নিং। আজি পুৱাই আমি ওলাইছোঁ লখিমপুৰলৈ। লখিমপুৰৰ যিহেতু চবেই গম পাই আছে, বহু মানুহ এই যিটো ৰিচেণ্ট ফ্লাড হৈছিলে, ফ্লাডৰ পৰা এফেক্টেড হৈ ঘৰ বাৰী আৰু তেওঁলোকৰ সমস্ত হেৰাইছে। আমি অইলফিল্ড ৰাইডাৰ্ছৰ ফালৰ পৰা কিছু বান সাহাৰ্য দিবলৈ আমি 10-12 জন ওলাইছোঁ। আৰু এই যি বান সাহাৰ্যত আমি তেওঁলোকৰ এবেলা এমুঠি যদি আমি গোটাই আনিছোঁ তেওঁলোকক দিবলৈ, আৰু আমি নিজকে বৰ সৌভাগ্য বুলি ভাবোঁ যে তেওঁলোকক এইখিনি অনুদান আমি দিব পাৰিছোঁ। দি যথেষ্ট মন ভাল লাগিব। আৰু এইটো পচিবল হৈছে আমাৰ যিখিনি ল'ৰা আমাৰ লগত অইলফিল্ড ৰাইডাৰ্ছৰ লগত আছে, তেওঁলোকৰ যি ডনেশ্যন আৰু আমাৰ নিজৰ কণ্ট্ৰিবিউশ্যন মিলাই আমি সকলোৱে ওলাইছোঁ আজি লখিমপুৰৰ আমতলা ভিলেজলৈ। তাতে আমি আশা কৰোঁ 150টা ফেমিলিক আমি দিবলৈ সক্ষম হ'ম। আৰু তেতিয়াহ'লে ব'লক, মই এতিয়া টেঙাখাত পাইছোঁহে, বাকীখিনি বস্তু অলপ উলিয়ালোঁ আৰু গমাইছেনে। কোন সময়ত আহিছিলে পানী? ৰাতি 12টা বজাত পানী এৰি দিছে। কেনেকুৱা হ'ব লাগিব, মানুহ কেনেকৈ ওলাব বা? আপোনালোকৰ কি কি ক্ষতি হ'ল? চব গ'ল, একো নাই। গৰু ছাগলী? মাত্ৰ ছাগলী 2জনী বচালোঁ, গৰু এজনী আনিলোঁ। কাৰোবাৰ গৰুৱে ওলাব নোৱাৰিলে, কাৰোবাৰ গৰুৱে মৰিছে, এনেকুৱা। তো আমাৰ এইটো কোনো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা প্ৰফিটেবল অৰ্গেনাইজেশ্যন নহয়। আমি নিজেই কেইজনমান যুৱকে এইটো মানে এটা এষ্টাব্লিছ কৰিছিলোঁ। মটৰচাইকেলিং ক্লাব হয়। অইলফিল্ড বিশেষ ডাঙৰ ক্লাব নহয়, আমি নতুনকৈ আৰম্ভ কৰিছোঁ। আপোনালোকক আমাৰ নিজৰ খাদ্য অনুসাৰে দিছোঁ, আপোনালোকৰ এসাঁজ খোৱাকৈ দিছোঁ। আমাক ক্ষমা কৰিব যাতে আমি আগতে আহিব পৰা নাই, আৰু এতিয়া আহি আপোনালোকক আগবঢ়াইছোঁ, গ্ৰহণ কৰোঁ। এটা আছে অইলফিল্ড ৰাইডাৰ্ছ বুলি। আমাৰ কোনো গভৰ্ণমেণ্ট বা কিবা এনেকুৱা অৰ্গেনাইজেশ্যন নহয়, NGO নহয়। আমি নিজে কেইজনমান ল'ৰাই মানে মিলি পেলাই খুলিছিলোঁ, আৰু আমাৰ নিজৰ সাহাৰ্য মানে খাদ্য অনুসাৰে আপোনালোকক কিবা এটা আগবঢ়াইছোঁ। সাহায্য জনাই ভুল বান্ধি নধৰিব দেই। আমাৰ যি পাইছোঁ তাকে আনিছোঁ, আৰু কাৰোবাৰ কম বেছি যাব পাৰে।